ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লোৱা পাঠটি হৈছে এটি কবিতা। নাম প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। নামটো শুনিয়েই নিশ্চয় এটি আপোন ভাৱ মনলৈ আহিছে, নহয়নে? কাৰণ এই নামটোৰ প্ৰতিটো শব্দই আমাৰ চিনাকি। হয়, এই কবিতাটি গীত হিচাপে আমি শুনিছোঁ ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত। এতিয়া কবিতাটিৰ মাজলৈ যোৱাৰ আগতে তেখেতৰ বিষয়ে দুআষাৰ কথা পাতি লওঁ, যিজন মহানায়কৰ কথা কৈ শেষ কৰিব নোৱাৰি। ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল 1926 চনৰ ছেপ্টেম্বৰ মাহৰ 8 তাৰিখে শদিয়াত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। তেওঁলোকৰ পৰিয়ালৰ 10টা সন্তানৰ ভিতৰত জ্যেষ্ঠ আছিল ডক্টৰ ভূপেন হাজৰিকাদেৱ। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হাজৰিকাদেৱে ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা, কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেখেতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচ্চিত্ৰ ভূমিকা অধ্যয়নৰ বাবে লিছল ফেলোশ্বিপ লাভ কৰিছিল। ডক্টৰ হাজৰিকাদেৱে কিছুদিন বি বৰুৱা মহাবিদ্যালয়ৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ লগতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰতো কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত নাওবৈচা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল আৰু বিধায়ক হৈ থকাৰ সময়তেই এটা ফিল্ম ষ্টুডিঅ', এটা আৰ্ট গেলাৰী আৰু জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা ব্যক্তিয়ে ঘাইকৈ কণ্ঠশিল্পী, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক হিচাপে অসম বা ভাৰতবৰ্ষতেই নহয়, বিশ্বৰ বিভিন্ন স্থানত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতে নিজে গীত ৰচনা কৰি তাত কণ্ঠদান কৰিছিল আৰু সেই গীতখিনিয়েই হৈছে আমাৰ ভূপেন্দ্ৰ সংগীত। চলচ্চিত্ৰ পৰিচালক হিচাপে তেখেতে এৰাবাটৰ সুৰ চলচ্চিত্ৰৰ যোগেদি আত্মপ্ৰকাশ কৰিছিল। তাৰ পাছত তেখেতে 8খন অসমীয়া, এখন বাংলা আৰু এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিছিল। ইয়াৰে কেইখনমান হৈছে শকুন্তলা, প্ৰতিধ্বনি, লটিঘটি, চিকমিক বিজুলী আৰু চিৰাজ। ইয়াৰ উপৰিও তেখেতে ছবিৰ সংগীত পৰিচালক হিচাপে বাংলা, হিন্দী, ভোজপুৰী, কাৰ্বি, বড়ো, মালয়ালম ভাষাৰ শতাধিক ছবিৰ সংগীত পৰিচালনা কৰিছিল। আমাৰ প্ৰতিনিধি বিন্দু আৰু প্ৰতিধ্বনি নামৰ আলোচনী সম্পাদনা কৰিছিল। 50খনতকৈও অধিক গ্ৰন্থ তেওঁ ৰচনা কৰিছিল আৰু দেশে বিদেশে অৰ্ধশতাধিক বঁটা সন্মান লাভ কৰিছিল। ইয়াৰ ভিতৰত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক, শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা, দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান, শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা, সংগীত নাটক একাডেমী বঁটা, ইন্দিৰা গান্ধী স্মৃতি বঁটা, লতা মংগেশকাৰৰ বঁটা, অসম ৰত্ন বঁটা আৰু মৰণোত্তৰভাৱে পদ্মবিভূষণ আৰু ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। এইজন মহানায়কৰ মহাপ্ৰস্থান হয় 2011 চনৰ
5 নৱেম্বৰত মুম্বাই কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেলত। এতিয়া মই কবিতাটিৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। চমুকৈ তেখেতৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া আমি কবিতাটিৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, স্বনামধন্য বিশ্ববিখ্যাত পূৰ্ণ মানৱ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক গীতি কবিতাটিৰ ৰচনাকাল 1963 চন। গীতি কবিতাটিৰ জৰিয়তে কবিজনাই ৰহস্যময় মহাকাশৰ উপাদানৰ পৰা গুণ অথবা শক্তি আহৰণ কৰি দানৱৰূপী সমাজখনত নিৰ্ভীকভাৱে আৰু উদাত্ত কণ্ঠেৰে প্ৰকৃত মানৱতাৰ গীত গাবলৈ প্ৰবল ইচ্ছা প্ৰকাশ কৰিছে। এই গীতি কবিতাটিত ডক্টৰ হাজৰিকাদেৱৰ হৃদয়ৰ বিচিত্ৰ অনুভূতিৰ প্ৰকাশ ঘটিছে। কবিতাটিৰ প্ৰথম স্তৱকত কবিজনাই কৈছে যে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনি দিয়া। বৰ্জ্যৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ, বৰ্জ্য তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। গীতি কবিতাটিৰ প্ৰথমতেই কবিজনাক প্ৰকৃতিৰ এটা প্ৰচণ্ড শক্তিয়ে প্ৰশ্ন কৰিছে যে তেওঁ কি পাব লগা আছে। কবিয়ে অন্তকৰণেৰে নিৰ্ভীকভাৱে বিচাৰিছে ধুমুহাৰ প্ৰবল শক্তিখিনি। আকৌ বৰ্জ্যই হৃদয় উজাৰি স্বাভাৱিক কণ্ঠেৰে ক'লে যে তুমি কি বিচৰা। তেতিয়া কবিজনাই ক'লে যে বৰ্জ্যৰ দৰে শক্তিশালী উদাত্ত কণ্ঠ অৰ্থাৎ গুৰুগম্ভীৰ মাতষাৰ বিচাৰিছোঁ। মানৱতাৰ সুৰ প্ৰবাহিত এই কবিতাটিৰ প্ৰথম স্তৱকটিতেই কবিজনাই উদাত্ত কণ্ঠৰ জৰিয়তে শক্তি প্ৰয়োগ কৰি সমাজ সংস্কৃতিৰ উত্তৰণ ঘটাবলৈ অৰ্থাৎ অতিক্ৰম কৰিবলৈ বিচাৰিছে। অৰ্থাৎ গীতি কবিজনাই উদাত্ত কণ্ঠৰ জৰিয়তে শক্তি প্ৰয়োগ কৰি সমাজ সংস্কৃতিৰ উত্তৰণ ঘটাবলৈ বিচাৰিছে। কবিতাৰ দ্বিতীয় স্তৱকত কবিয়ে কৈছে যে এদিন আকাশে ক'লে, জন্যক গীতিকাৰে অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লোঁ, তুমিয়েতো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হ'বা। তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ, তুমি যদি দিব খুজিছাই সংকীৰ্ণতা এৰি অৱদানৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। অৰ্থাৎ কবিতাৰ দ্বিতীয় স্তৱকত কবিজনাই কৈছে যে মহাকাশে কবিক কৈছে কোনোবা এজন গীতিকাৰে ক্ষুদ্ৰ আকাশখনহে বিচাৰিছিল, কিন্তু তুমি দেখোন আজি কপা কপা মাতেৰে সৰ্বাকাশৰ অবিনাশী স্থিতি বিচাৰিছা। তেতিয়া কবিয়ে ক'লে, হে আকাশ, সূৰ্যই সমভাৱে উদাৰতাৰে পৃথিৱীৰ সকলো জীৱকে সমানে পোহৰ দিয়ে। সেই মহানতাৰ গান তুমিয়েতো দিছিলা আৰু কৈছিলা জ্ঞান যিমানে বিলাই দিবা সিমানেই মহান হ'বা। সেই জ্ঞান বৃক্ষৰ ছাট বহিবলৈ সংকীৰ্ণতা এৰি দানৰূপে তোমাৰ পূৰ্ণ বিশালতা মোক আজিয়েই দিয়া। অৰ্থাৎ আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। কবিয়ে বিচাৰিছে নিজৰ মনটো আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে। ইয়াৰ পিছতে কবিতাৰ তৃতীয় স্তৱকত দেখোঁ, যদি তৃতীয় স্তৱকলৈ যাওঁ, তাত কৈছে মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি। বৰ্জয় দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। কবিজনাই কৈছে, এই তৃতীয় স্তৱকত আমি যদি চাওঁ, আমি দেখিবলৈ পাইছোঁ যে মহাকাশে বিশাল জ্ঞান, ধুমুহাই প্ৰচণ্ড শক্তি, বৰ্জয় গুৰুগম্ভীৰ মাত আৰু প্ৰকৃত সাহস তেওঁক দান দিলে। অৰ্থাৎ মহাকাশৰ পৰা বিশাল হৃদয় আৰু উদাৰ দৃষ্টি, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বৰ্জৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি আহৰণ কৰি মানৱতাৰ জয়গান গাবলৈ প্ৰয়াস কৰিছে। এই বিশেষ জ্ঞানখিনি প্ৰকৃতিৰ পৰা পাই কবিজনা উৎফুল্লিত হৈ পৰিছে। চতুৰ্থ স্তৱকটিলৈ যদি চাওঁ, আমি তাত দেখিম যে কবিয়ে কৈছে, বৰ্জৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰসিক্ত। অৰ্থাৎ কবিয়ে মানৱতাৰ গীত গাই দিগন্ত কপাব আৰু দানৱৰূপী এই সমাজত জীৱনৰ মূল্যবোধৰ অৰ্থাৎ হৃদয় সিক্ত সঁচা সুৰৰ গীতেৰে মানৱতাবোধৰ গীত গাই পুনৰ সঞ্জীৱিত কৰিবলৈ বিচাৰিছে। একেবাৰে শেষৰ স্তৱকত কবিয়ে কৈছে যে মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ, ধুমুহা আৰু বৰ্জক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। এইদৰেই গীতি কবিতাটিৰ একেবাৰেই শেষত জ্ঞানশূন্যভাৱে জীয়াই থকা মানৱৰ দেহত স্থিতিশীল আৰু গতিশীল আধানৰ সৈতে জড়িত শক্তি প্ৰবাহিত ঘটাই শক্তিশালী মানৱীয় সমাজ গঠন কৰাৰ প্ৰয়াস কৰিছে। সেয়েহে কবিয়ে প্ৰকৃতিৰ তিনি উপাদান আকাশ, ধুমুহা আৰু বৰ্জক শতবাৰ প্ৰণিপাত জনাইছে। অৰ্থাৎ আকাশে কবিক প্ৰদান কৰিছে বিশাল দৃষ্টি, যাৰ জৰিয়তে কবিজনাই সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতাবোধৰ জয়গান গাবলৈ সক্ষম হৈছে। ধুমুহা আৰু বৰ্জই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে, যি শক্তি আৰু কণ্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ জয়গান গাই দিগন্ত কপাবলৈ সক্ষম হৈছে। মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ, ধুমুহা আৰু বৰ্জৰ পৰা প্ৰেৰণা পোৱাৰ বাবে তেখেতে এই তিনি বস্তুক প্ৰণিপাত জনাইছে। কবিতাটিৰ মুখ্য উদ্দেশ্যই হৈছে মুমূৰ্ষ মানৱক মানৱতাবোধেৰে পুনৰ সঞ্জীৱিত কৰা। এই কবিতাটোৰ যোগেদি আমি আধুনিক অসমীয়া তথা ভাৰতীয় গীতি কবিতাৰ ইতিহাসত ডক্টৰ হাজৰিকাৰ দেৱৰ গীতি কবিতাসমূহে যে এক বিশেষ স্থান লাভ কৰিছে, মানুহৰ হৃদয়ৰ বিচিত্ৰ ভাৱানুভূতিৰ লগতে প্ৰকৃতি আৰু মানৱ সমাজ সংস্কৃতিক তেওঁ সংগীতৰ মূৰ্ছনাৰে বাংময় কৰি তুলি অত্যন্ত হৃদয়স্পৰ্শী আবেদনৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইটো এটা বৰ সুন্দৰ গীতি কবিতা। এই কবিতাটোৰ পাঠভিত্তিক এটি আলোচনা তোমালোকৰ লগত কৰিলোঁ। তোমালোকে ভালদৰে কবিতাটো চাবা, পাঠৰ মাজলৈও যাবা, কবিতাটোৰ প্ৰতিটো শব্দ হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিবা, নিশ্চয় বুজি পাবা। আৰু কবিতাটোৰ যিখিনি টোকা আছে সেই টোকাখিনি পঢ়িবা, পাঠবোধ আছে সেইখিনিও পঢ়িবা, আৰু তাৰ লগত তোমালোকে কবিতাটো ভালদৰে বুজি আলোচনা কৰিবলৈ যত্ন কৰিবা। তলৰ যিখিনি তোমালোকৰ প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীখিনি কৰিবলৈ চেষ্টা কৰিবা।
আৰু আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।